নমস্কাৰ। আজি আমি আলোচনা কৰিম পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ বাবে কিমান বেছি প্ৰয়োজন। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ প্ৰয়ান্তা বুলি এষাৰ কথা আছে। গতিকে পৰিষ্কাৰ পৰিচ্ছন্ন যদি আমি হৈ থাকিব পাৰোঁ তেন্তে আমাৰ শৰীৰৰ বাবে, আমাৰ মনৰ বাবে কিমান বেছি লাভদায়ক, আজি সেই সম্পৰ্কে দুটামান কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল পাব। পৰিষ্কাৰ পৰিচ্ছন্ন যদি আমি হৈ থাকোঁ, আমাৰ মনবিলাক ফৰকাল হৈ থাকে। মনবিলাক ফৰকাল লাগি থাকিলে আমাৰ ফিল গুড হৰমনবিলাক ৰিলিজ হয়। ফিল গুড হৰমন মানে বুজি পাইছেনে? যি আমাক সুখ অনুভৱ কৰায়, এই যিটো হৰমন ফিল গুড হৰমন, সেই হৰমনবিলাক ৰিলিজ হোৱাত মন ফৰকাল হৈ থাকিলে সহায়ক হয়। গতিকে ফিল গুড হৰমনবিলাক যিমানে আমি ৰিলিজ কৰিব পাৰিম সিমানে আমাৰ মনটো ইতিবাচক হৈ থাকিব। গতিকে ইতিবাচক কৰাৰ ক্ষেত্ৰত মনটো ফৰকাল হৈ থাকে পৰিষ্কাৰ পৰিচ্ছন্নতা যদি আমি হৈ থাকোঁ। আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাই আমাক সেল্ফ কনফিডেন্স ভাৱ জগাই তোলে। সেল্ফ কনফিডেন্স ভাৱ মানে বুজি পাইছেনে? যে আমাৰ যদি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকোঁ প্ৰতিটো ক্ষেত্ৰত, আমি যদি সুগন্ধি ব্যৱহাৰ কৰোঁ, একো বোলে লেতেৰা পেতেৰা নাই, ধুনীয়াকৈ আমাৰ অট'মেটিক সেল্ফ কনফিডেন্স ভাৱ এটা আহে। যি সেল্ফ কনফিডেন্স ভাৱে আমাক সমাজখনত দুখোজ আগুৱাই যোৱাত বহুত বেছি পৰিমাণে সহায়ক হয়। গতিকে সেল্ফ কনফিডেন্স ভাৱ অহাটো পৰিষ্কাৰ পৰিচ্ছন্নতাই বহুত বেছি পৰিমাণে সহায়ক হয়। আৰু বেমাৰ আজাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো পৰিষ্কাৰ পৰিচ্ছন্ন যদি আপুনি হৈ থাকিব পাৰে, বোলে ভাত খাওঁতে, আহাৰ খাওঁতে ধুনীয়াকৈ যদি চাবোনেৰে হাতখন ধুই লয়, সদায় ধুনীয়াকৈ স্নান কৰে, সদায় দাঁত ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখে, নখ সদায় একদম পৰিষ্কাৰ কৰি ৰাখে, তেন্তে অট'মেটিক আপুনি এটা সেল্ফ কনফিডেন্স ভাৱ আহিব। যি সেল্ফ কনফিডেন্স ভাৱে আপুনি সমাজখনত আগুৱাই যোৱাত আপোনাৰ পক্ষে বহুত বেছি পৰিমাণে সহায়ক হ'ব। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা আটাইতকৈ বেছি প্ৰয়োজন আমি ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত। গতিকে ব্যক্তিত্বত যদি আমি বিকাশাই তুলিবলৈ আমি ইচ্ছুক হওঁ, তেন্তে কিন্তু আমি পোনপ্ৰথমে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ জীৱন নিৰ্বাহ কৰাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাটো অতিকে প্ৰয়োজনীয়। এতিয়া যদি আমি খোলা হাঁহি এটা মাৰিলে, আমি সকলোৱে জানো হাঁহিয়ে ডিপ্ৰেশ্যন, এনজাইটি এইবিলাক হ্ৰাস কৰে। গতিকে আমি খোলা হাঁহি এটা মাৰিবলৈ আমি পোনপ্ৰথমে দাঁতকেইটা বহুত পৰিষ্কাৰ হ'ব লাগিব, তেতিয়াহে আমি খোলাকৈ হাঁহি এটা মাৰিব পাৰিম এনেকৈ ডাঙৰকৈ। গতিকে হাঁহিকেইটা মাৰিবলৈ আমি দাঁতকেইটা পৰিষ্কাৰ হ'ব লাগিব। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা কিয় প্ৰয়োজন বুজি পাইছেনে? প্ৰতিটো ক্ষেত্ৰত চাব পাৰে। এতিয়া যদি গাটো ধুনীয়াকৈ পৰিষ্কাৰ হৈ একদম ধুনীয়াকৈ সুগন্ধি লগায়, আপোনাক লগ পাবলৈ মানুহ ইচ্ছুক হ'ব। যদি তাকে নকৰিবলৈ যদি দুৰ্গন্ধ আহে, তেন্তে কোনোবা আপোনাৰ ওচৰলৈ আহিবলৈ ইচ্ছুক হ'ব জানো? বা এবাৰ লগ পোৱা জনে আকৌ দ্বিতীয়বাৰ আপোনাৰ ওচৰলৈ আহিবলৈ বিচাৰিব জানো? কেতিয়াও নিবিচাৰে। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈছে ব্যক্তিত্বৰ বিকাশত অতিকে প্ৰয়োজনীয় উপাদান। গতিকে আমি পোনপ্ৰথমে সকলো পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিম বুলি, একদম চুলিৰ পৰা ভৰি নখ পৰ্যন্ত শৰীৰৰ প্ৰতিটো অংগ একদম পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিম বুলি আমি অংগীকাৰবদ্ধ হ'ব লাগিব। তেতিয়াহে আমাৰ সোণত সুৱগা চৰিব। গতিকে আশা কৰিছোঁ মোৰ ভাৱাৰ্থখিনি বুজি পাইছে। সোণত সুৱগা চৰিব মানে আশা কৰিছোঁ বুজি পাইছে যে ভালটোৰ লগত আৰু ভাল এডক প্লাছ হৈ যাব, প্লাছ পইণ্টত আৰু প্লাছ পইণ্ট এড হ'ব। গতিকে সেয়া হৈছে সোণত সুৱগা চৰা। গতিকে আমি এতিয়া আলোচনা কৰিলোঁ মনটো ফৰকাল হৈ থাকে, বেমাৰ আজাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ, পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰ প্ৰয়ান্তা, হাঁহি মাৰিবলৈ দাঁতকেইটা পৰিষ্কাৰ কৰি ৰখা, ব্যক্তিত্ব বিকাশত আলোচনা কৰিলোঁ, নখ চুলি, এতিয়া দাড়ি বহুতে একদম ইমান দীঘলকৈ ৰখা দেখা যায়, বেয়া লাগে। প্ৰকৃততে মই পেপাৰত পঢ়িবলৈ পাইছোঁ, এইটো কোৱাটো উচিত নহয়, কিন্তু মই তথাপি ক'বলৈ বিচাৰিছোঁ যে আপোনালোক যাতে সজাগ হয় সেই দিশত গুৰুত্ব আৰোপ কৰিহে ক'বলৈ গৈছোঁ। এটা কোমোৰত যিমান বেক্টেৰিয়া থাকে, যদি আপুনি ইমান দীঘল দাড়ি ৰাখে তাত সিমান সমানে বেক্টেৰিয়া থাকে বুলি মই পেপাৰত পঢ়িবলৈ পাইছোঁ। গতিকে নাজানো কিমান দূৰ সত্য, কিন্তু মই নিজে পঢ়িবলৈ পাইছোঁ, সেইটো কথাটোহে জাষ্ট উল্লেখ কৰিলোঁ। আৰু কেতিয়াও ইমান দীঘল দাড়ি ৰখাটো কেতিয়াও উচিত নহয়। মানে দাড়ি চাড়ি ৰাখিলেও একদম মিহিকৈ চুটিকৈ ৰাখিব লাগে, কেতিয়াও দীঘল হ'বলৈ দিব নালাগে। তেতিয়া কি হয় মানে বুজি পাইছে আৰু মানে কথাবিলাক। মই চব কথা ডিটেইলছত ক'বলৈ বিচৰা নাই। আশা কৰিছোঁ মোৰ ভিডিঅ'টোৰ ভাৱাৰ্থখিনি বুজি পাইছে যে আমি কিমান পৰিষ্কাৰ পৰিচ্ছন্ন যদি হৈ থাকোঁ, আমাৰ মনবিলাক বহুত বেছি ফৰকাল হৈ থাকে। মনবিলাক ফৰকাল হৈ থাকিলে আমাৰ ভাল কামবিলাক কৰিবলৈ অনুপ্ৰেৰণা পাওঁ। ভাল কামবিলাক যিমানে হ'ব আমি সিমানেই আমাৰ স্মৃতি যুগমীয়া কৰি থৈ যাবলৈ সক্ষম হ'ম এই পৃথিৱীখনত। এই পৃথিৱীখনৰ আমি দুদিনৰ আলহী মাত্ৰ, আমি সকলোৱে মনত ৰখা উচিত। গতিকে এই দুদিনত যাতে আমাৰ বেয়া কাম এটা আমাৰ দ্বাৰা কেতিয়াও নহয়, আমি সেই ক্ষেত্ৰত সদায় গুৰুত্ব আৰোপ কৰিব লাগে। কৰিলে সদায় ভাল কামেই কৰিব লাগে, নকৰিলে একো নকৰিব লাগে। কৰিলে সদায় ভাল কাম, নকৰিলে একো নকৰিব লাগে। গতিকে আমাৰ মাইণ্ডছেট হ'ব লাগে সেইটো। মই সদায় এটা কথা বিশ্বাস কৰোঁ দেই, এই কথাটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগত আমাৰ ৰিজনি নাই, তথাপি মই ক'বলৈ ইচ্ছুক হৈছোঁ। এতিয়া আমি পৃথিৱীখনত সদায় সকলোৱে ভাল ক'বলৈ ইচ্ছুক হওঁ, কিন্তু আমি নিজক সলাবলৈ কেতিয়াও যত্নপৰ নহওঁ। আমি যদি নিজে একোজন ভাল ব্যক্তি হ'ম বুলি আমি দৃঢ়তাৰে পদক্ষেপ লওঁ, তেন্তে পৃথিৱীৰ পৰা এজন বেয়া মানুহ কমি যাব। আমি সেইটো কথা সদায় মনত ৰখা উচিত। আমি আনক সলাবলৈ চেষ্টা কৰোঁ, কিন্তু নিজক সলাবলৈ যত্ন নকৰোঁ। আপুনি যদি নিজে ভাল হ'ম বুলি যত্নপৰ হয়, তেন্তে পৃথিৱীৰ পৰা এজন বেয়া মানুহ কমি যাব। গতিকে পৃথিৱীৰ যদি প্ৰতিজন মানুহে তেনেদৰে ভাবি লয় যে মই ভাল হ'মেই হ'ম,
তেন্তে পৃথিৱীৰ পৰা দেখোন এজনো বেয়া মানুহ নাইকিয়া হৈ যাব। গতিকে মাইণ্ডছেটবিলাক আমাৰ তেনেকুৱা হ'ব লাগে। তাকে নহয় আমি যদি কিবা নালাগিবলগীয়া বিষয়বিলাকত লাগি থাকোঁ, কিবা ক'বলৈ মানে বহুত মুখ মেলিলে আৰু এঘণ্টা দুঘণ্টা মোক বন্ধে নহ'ব, সিমান কথা ক'ব পাৰিম। কিন্তু মই ভিডিঅ'টো ইমান দীঘল কৰিবলৈ বিচৰা নাই। গতিকে কম সময়ত যাতে আপোনালোকে অধিক জ্ঞান আপোনালোকে এডপ্ট কৰি ল'ব পাৰে, মই আজি সেই দিশতে গুৰুত্ব আৰোপ কৰিছোঁ যে মনবিলাক আমাৰ এতিয়া মোৰ আৰু এটা কথা ক'বলৈ মন গৈছে। আমাৰ যেনেকৈ এতিয়া শৰীৰটো পৰিষ্কাৰৰ ক্ষেত্ৰত কথাবিলাক ক'লোঁ, তেনেদৰে আমাৰ মনবিলাক পৰিষ্কাৰৰ ক্ষেত্ৰতো আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। মনবিলাক পৰিষ্কাৰ কেনেদৰে কৰিম বুজি পাইছেনে? নম্ৰতা, সাধুতা, ব্যক্তিত্বৰ বিকাশ, সজ আচৰণ, এই সকলোবিলাক পৰিষ্কাৰ এটা মনৰ ভিতৰত সোমাই থাকে। আৰু অপৰিষ্কাৰ মনৰ ভিতৰত এইবোৰ কুচিন্তা, অন্ধবিশ্বাস, মাৰি মৰক, এইবিলাক সোমাই থাকে। গতিকে মনটো আমি পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত আৰু পৰিষ্কাৰ মনটোত কি কি এডপ্ট কৰিম, আমি সেই ক্ষেত্ৰত গুৰুত্ব কৰাটো অতিকে প্ৰয়োজনীয়। গতিকে মনটো, শৰীৰটোৰ লগে লগে মনটো পৰিষ্কাৰ কৰিবলৈ আমি যত্নপৰ হ'ব লাগে। তেতিয়া এজন ভাল মানুহ পৃথিৱীয়ে লাভ কৰিব আপোনাৰ দ্বাৰা। আপোনাৰ দ্বাৰা যদি পৃথিৱীয়ে এজন ভাল মানুহ লাভ কৰে, তাতকৈ আৰু আপোনাক ডাঙৰ ক্ৰেডিট কিবা লাগেনে? পৃথিৱীৰ যদি প্ৰতিজন মানুহে তেনেদৰে ভাবি লয়, পৃথিৱীৰ পৰা দেখোন এজন বেয়া মানুহ নাইকিয়া হৈ যাব। এতিয়া পুলিচ প্ৰশাসনৰ দেখোন প্ৰয়োজনে নহ'ব, উকিলৰ প্ৰয়োজনে নহ'ব। গতিকে আমাৰ চিন্তাধাৰাবিলাক তেনেকুৱা হ'ব লাগে। মই সেইটোৱে আশা কৰিছোঁ। আমাৰ অসমখনত আমি গোটেই পৃথিৱীখন সলাব নোৱাৰোঁ, কিন্তু আমি যদি নৱপ্ৰজন্মই ইচ্ছা কৰোঁ, আমি অসমখন, আমাৰ দেশখন, কিন্তু আমি তাৰ পৰিকাঠামোটো আমি সলনি কৰিবলৈ সক্ষম হ'ম। কিন্তু সেইটো দৃঢ়তাৰে মই ক'ব পাৰিম। গতিকে কথাবিলাক আমি উচিতভাৱে বিবেচনা কৰি নিজৰ বাস্তৱ জীৱনত যদি প্ৰয়োগ কৰোঁ, তেন্তে কিন্তু সকলোৰে পক্ষে লাভদায়ক হৈ ৰ'ব। গতিকে মই ভিডিঅ'টোৰ মৰ্মাৰ্থখিনি মই আশা কৰিছোঁ বুজি পাইছে। মোৰ আজি টপিকটো আছিলে পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ বাবে কিমান বেছি প্ৰয়োজন। আজি সেই সম্পৰ্কে কথা আলোচনা কৰিবলৈ গৈ মই দুটামান বেলেগ উদাহৰণো দাঙি ধৰিলোঁ। মই ভাবিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোক কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশে এখোজ আগুৱাই যোৱাৰ ক্ষেত্ৰত। গতিকে সকলোৰে জীৱনবিলাক মংগলময় হওক, মোৰ সেইটোৱে আশা। সকলো মানুহ সৎ হওক, সৎ মানুহবিলাকে সদায় পজিটিভিটিটো ৰিলিজ কৰিব পাৰে, পজিটিভিটিৰে সমাজখন পুনৰ গঠন কৰিব পাৰে। গতিকে মই আশাবাদী যে সৎ মানুহবিলাক লগ হৈ সৎ কৰ্মবিলাক কৰি আমাৰ জীৱনটো দেৱত্বৰ শাৰীলৈ উন্নীত কৰাৰ ক্ষেত্ৰত এধাপ আগুৱাই যাব। মোৰ সেইটোৱে আশা। সকলোৰে জীৱনবিলাক মংগলময় হওক। থেংক ইউ।